আজি আকৌ নতুন কিবা এটা ট্ৰাই কৰিলোঁ কৈ আছোঁ ৰ'ব তাৰ আগতে গোটেইখিনি বস্তু যোগাৰ কৰি লওঁ ইয়াত লৈছোঁ পিঁয়াজ দুটা আৰু এইখিনি হৈছে শাক আৰু এইখিনি হৈছে বিলাহী আজি মানে শাকৰ লগত চিকেন বনাম লাই শাকৰ লগতো গাহৰি সকলোৱে খাইছে চাগে কিন্তু আজি পালেং শাকৰ লগত বনাম চিকেন আৰু তেল অকণমান দিছোঁ যিহেতু মাংসখিনি ভাজি থৈ আছে তাৰপিছত ধুনীয়াকৈ পিঁয়াজখিনি দিলোঁ আৰু আজি হৈছে সৰস্বতী পূজাৰ পৰা আহি ধুনীয়াকৈ মাংস বনাই আছোঁ এতিয়া ইয়াতে দি দিম আলুখিনি আলুৰ লগতে 2 পিচমান এইপিনে অমিতাও আছে বাৰু যি কি নহওক ধুনীয়াকৈ এইখিনি অকণ ফ্ৰাই হ'ব দিওঁ তাৰপিছতে দি দিম বিলাহীখিনি এসপ্তাহমানে হ'ল চাগে ভিডিঅ' নিদিয়া অলপমান বিজি আছিলোঁ সেইটো কাৰণে ভিডিঅ' দিয়া নাই বাৰু এতিয়া অলপমান ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম মায়ে পেলাই নিমখখিনি দি দিলে আৰু আলু আৰু অমিতাখিনি সিজিছে অমিতাকেইটা ঘৰৰে আছিল বাৰু আৰু খাই কি ধুনীয়া লাগিছিল এতিয়া ভাজি থোৱা মাংসখিনি তাতে দি দিম আৰু অলপ সময় লৰাৰ পিছত আদা নহৰু পেষ্ট এটা ধুনীয়াকৈ দিম বাকী আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্ট এটা কৰি জনাব আৰু মছলা ইমান দিয়া নাইকিয়া ঘৰতে যিকেইটা মছলা আছে তাৰে অকণ দি দিছোঁ গোটেইকেইটা আৰু ইয়াতে এটা পানী অলপ দি পেলাই শাকটো দিম যিহেতু শাকটো কেঁচা হৈ থাকিলে খাই ভাল লাগে বেছি আৰু আপোনালোকে ইয়ালৈকে ভিডিঅ'টো চালে যদি ফ'ল' এটা কৰি যাব আৰু কমেণ্ট এটা কৰিব